নলবাৰী শিক্ষা অভিযান মিছনৰ পৰা আমাক ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে আমি এই সামূহিক উৎসৱ পালন কৰিবলৈ লৈছিলোঁ। আৰু এই সামূহিক উৎসৱত প্ৰথম দিনৰ কাৰ্যসূচীতে আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি দৰ্পণ, বৃক্ষৰোপণ এই কাৰ্যসূচী আমি ইয়াৰে সামাজিক ব্যক্তিসকলক লৈ পেলাই আমি সমাপন কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত কৰিছিলোঁ আজিৰ কাৰ্যসূচী ৰাতিপুৱা 7:30 বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। আৰু ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী আৰু এই অঞ্চলৰ ৰাইজ আটাই লগ লাগি পেলাই আমি এই শোভাযাত্ৰাত আজি অংশগ্ৰহণ কৰিছোঁ, এটা বৃহৎ শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাৰ পিছতেই আমি মঞ্চত মুকলি কুইজৰ প্ৰতিষ্ঠা আহ্বান কৰিছোঁ আৰু মুকলি কুইজ অনুষ্ঠিত কৰিম। মুকলি কুইজৰ পিছতেই আমি যোৱাকালি কিছু খেল ধেমালি অনুষ্ঠিত কৰিছিলোঁ 6খন স্কুলত। আৰু এই 6খন স্কুলৰ যি বিজয় প্ৰতিযোগী, সেই বিজয় প্ৰতিযোগীক আমি বঁটা প্ৰদান কৰিম। আৰু তাৰ পিছতেই আমি মুকলি সভা অনুষ্ঠিত কৰিম। আৰু মুকলি সভাৰ পিছতেই আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। 6খন বিদ্যালয়ৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীয়ে এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিম।